নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বতাহ আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি বলা আৰম্ভ কৰা পৰিলক্ষিত হৈছে কিয়নো দুটা পৰ্যায়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথমটো হৈছে 2 মে আৰু আনটো হৈছে 7 মে এই দুইটা তাৰিখত ৰাজ্যৰ এফালে যদি 14খন জিলাত আৰু আনফালে আন 14খন জিলাত অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন আৰু তাৰ বাবে ইতিমধ্যে ধামখুমীয়া অব্যাহত আছে আজিৰ দিনটোৰ পৰাই মনোনয়ন পত্ৰসমূহ প্ৰাৰ্থীসকলে সংগ্ৰহ কৰিব পাৰিব এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আজিৰ পৰা ৰাজ্যত আৰম্ভ নিৰ্বাচনী বতাহ ৰাজ্যত ইতিমধ্যে নিৰ্বাচনী বতাহ বলা আৰম্ভ হৈছে 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যখনত 7 মেত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত প্ৰতিটো বিগ আপডেট টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো প্ৰথম পৰ্যায়ৰ বাবে প্ৰয়োজন হলে পুনৰ নিৰ্বাচন 4 মেত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে দ্বিতীয় পৰ্যায়ৰ বাবে যদিহে পুনৰ নিৰ্বাচনৰ প্ৰয়োজন হয় তেনেহলে 9 মেত অনুষ্ঠিত কৰিব পাৰিব ফলাফল দুয়োটা পৰ্যায়ৰে ঘোষণা হ'ব 11 মেত আৰু প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সমান্তৰালকৈ 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়ত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ জিলা মাজুলী যোৰহাট গোলাঘাট ধেমাজি জিলা এইকেইখন জিলাত প্ৰথম পৰ্যায়ত লখিমপুৰ শোণিতপুৰ বিশ্বনাথত 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কাছাৰ হাইলাকান্দি শ্ৰীভূমিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 2 মেত অনুষ্ঠিত হ'ব আনহাতে 7 মেত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আওতাত কোন থাকিব কোন জিলাক ধৰা হৈছে দ্বিতীয় পৰ্যায়ত ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ 7 মেত অনুষ্ঠিত হ'ব ইফালে গোৱালপাৰা বঙাইগাঁও 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বৰপেটা জিলা বজালী জিলা নলবাৰী জিলা আৰু কামৰূপ মেট্ৰো হোজাই নগাঁও দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 7 মেত অনুষ্ঠিত হ'ব নিৰ্বাচন মৰিগাঁও দৰঙত হ'ব নিৰ্বাচন দ্বিতীয় পৰ্যায়ত এই 7 মেত অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে আজিৰে পৰাই সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰসমূহ দুয়োটা পৰ্যায়ৰ বাবে আজি সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ এই কথা ৰাজ্যিক নিৰ্বাচন আয়োগে কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে আৰু মনোনয়ন দাখিলৰ অন্তিম দিন 11 এপ্ৰিল 12 এপ্ৰিলত ঘোষণা হ'ব মনোনীত প্ৰাৰ্থীৰ তালিকা আৰু 17 এপ্ৰিলৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত টাইমিটৰ দৰ্শকসকলক জনাই আছো দুটাকৈ পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কিয়নো আজিৰে পৰাই ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে দুটা পৰ্যায়ত দুটা তাৰিখ অসমৰ জনতাই মনত ৰাখক সেয়া হৈছে 2 মে আৰু আন এটা হৈছে 7 মে 2 মেত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 মেত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ফলাফল কিন্তু 11 মেত একেলগে প্ৰদান কৰা হ'ব আৰু ঠিক একেদৰে এতিয়া এই সন্দৰ্ভত এটা বিগ আপডেট আহি পৰা পৰিলক্ষিত হৈছে কোন জিলাত প্ৰথম পৰ্যায়ত হ'ব কোন জিলাত দ্বিতীয় পৰ্যায়ত হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ প্ৰথম পৰ্যায়ত অৰ্থাৎ 2 মেৰ দিনটোত কোন জিলাত হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাইছোঁ উজনি অসম আৰু বৰাক উপত্যকাৰ যিসমূহ জিলা আছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত নিৰ্বাচন অনুষ্ঠিত হ'ব এয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ খবৰ আনহাতে দ্বিতীয় পৰ্যায় হৈছে 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰো হোজাই নগাঁও মৰিগাঁও আৰু দৰঙত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে আজিৰে পৰাই মনোনয়ন পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু সমান্তৰালকৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন 11 এপ্ৰিল 12 এপ্ৰিলত ঘোষণা হ'ব মনোনীত প্ৰাৰ্থীৰ তালিকা
আৰু 17 এপ্ৰিলৰ ভিতৰত আপুনি মনোনয়ন প্ৰত্যাহাৰো কৰিব পাৰিব। তেনেধৰণৰ কেতবোৰ নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক শুনাই লৈছে। দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী, সাউথ সালমাৰা, মনকাচাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটাই ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী, সাউথ সালমাৰা, মনকাচাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটাই ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী, সাউথ সালমাৰা, মনকাচাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটাই ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিস্ট্রিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি।
সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবড়ী, সাউথ সালমারা, মানকাচার, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। এইটো দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কচাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবড়ী, সাউথ সালমারা, মানকাচার, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। এইটো দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কচাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবড়ী, সাউথ সালমারা, মানকাচার, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7-5 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। এইটো দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কচাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবড়ী, সাউথ সালমারা, মানকাচার, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন